তো দাদা আপুনি যিহেতু গীত লিখেও আৰু নিজে সুৰো কৰে, তো আপোনাৰ পৰা এটা কথা জানিব বিচাৰিম, আপুনি আগতে সুৰটো কৰি লয় নে আপুনি গীতটো আগতে লিখি লয়? আপোনাৰ কোনটো শৈলী ভাল লাগে বেছি? তাৰমানে কি জানা, হয় মোৰো ভাল লাগিছে তুমি জানিব খোজাৰ কাৰণে। হয় মানে এই যে গানটো আগতে লিখিম নে সুৰটো পিছত কৰিম, হয় মানে তুমি জোৰকৈ লিখাৰ পৰিৱেশে বা যেতিয়া তোমাক বাধ্য কৰাব নহয়, হয় হয় কোনটো আগতে কৰা তুমি কেতিয়াও নাজানা। আচ্ছা কেতিয়াবা দুইটা একেলগে হয়, অঁ আৰু অঁ কেতিয়াবা মানে সুৰটো কৰি থাকোঁতে গান এটাতো কথা আহি ন আহি ল'ব থাকে লগাৰ হয় কাৰণে, হয় যে মই এনেকৈ কিবা লাইন আপ এটা আহি অঁ এনেকৈ হয়। হয় কিন্তু এনেকুৱা ধৰণৰ নাছিলে, মোৰ ক্ষেত্ৰত নহয়, বেলেগ ক্ষেত্ৰত হ'ব পাৰে, যে মই এইটো গান আজি লিখি থ'লোঁ, সুৰটো পিছত কৰিম। অঁ মানে সুৰ গান একদম ছেইম হেৰিয়াত আহে মোৰ, অঁ আপোনাৰ সমানে হৈ থাকে সমানে মানে আহে। হয় কিন্তু হয়তো হয় পিছত যেতিয়া মই এটা মানে যেতিয়া মই ফাইনেল কৰিম ন, হয় এটা কিবা এটাতো কথা মই ল'বই লাগিব। ল'ব লাগিব হয় যেতিয়া ফাইনেল কৰিম তেতিয়া মানে ইটো সিটো ইফাল সিফাল কৰা সেইটো হয় থাকে, সেইটো সুৰতো হ'ব পাৰে, হয় কথাটো হ'ব পাৰে। হয় কিন্তু প্ৰথম যেতিয়া সৃষ্টি হয় বা সৃষ্টি কৰা যায় উম। ভাৱনাটোত দুইটা একেলগেই হেৰি হয়।